ঘৰপোৱা সকললৈ চৰকাৰী ঘৰপোৱা সকললৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম আনিলে চৰকাৰে। কাকো এটকাও নিদিয়াকৈ আপুনি লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। কাৰণ চৰকাৰী ঘৰ দিয়াৰ নামত বহু পঞ্চায়ত গ্ৰামোন্নয়ন মানুহে লয় টকা। গতিকে সেই এটকাও আপুনি খৰচ কৰিব নালাগে। আহকচোন শুনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইনো কি বৃহৎ ঘোষণা কৰিছে যিসকলে চৰকাৰী ঘৰ লাভ কৰে তেওঁলোকৰ কাৰণে। সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব। অৱশ্যে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ অধীনত থকা অঞ্চলটোৰ হিতাধিকাৰী সভালৈ নাহে। বাকী পলাশবাৰী, হাজো, শুৱালকুছি, ছয়গাঁও, বকুৰ, ৰাভা হাছঙৰ নিৰ্বাচন নথকা অঞ্চলবিলাকৰ হিতাধিকাৰীৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব। আমি নিশ্চিত যে এই 3,80,000 হিতাধিকাৰীক ধন বিতৰণ কৰাৰ লগে লগে এপ্ৰিল-মে মাহত আমি আৰু 3,80,000 হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম আৰু অসমত 7,60,000 আৰু সৰ্বমুঠ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হ'ব। ইতিমধ্যে প্ৰায় 22 লাখ পৰিয়ালে ঘৰ পাইছে বা ঘৰ নিৰ্মাণৰ কাম চলি আছে। প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে আৰু জিঅ' টেগিং কৰাৰ পিছত যেতিয়া ই ভাৰত চৰকাৰৰ ওচৰলৈকে যায়, ভাৰত চৰকাৰে বিভিন্ন টেকনলজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয় আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। অহা বছৰ এপ্ৰিল-মে মাহত আমি 3,80,000 ঘৰ পোৱাৰ লগে লগে আমি 2018-19 চনত যিখন তালিকা বনাইছিলোঁ সেইখন এডজাষ্টেড হৈ যাব। তাত আৰু এজনো ৱেইট লিষ্টত মানুহ নাথাকিব। তথাপিতো বহুত লোকে ঘৰ নোপোৱাকৈ থাকি যাব। সেইবাবে আমি ভাৰত চৰকাৰৰ পৰা এটা অনুমতি ল'লোঁ যে আমাক আকৌ এবাৰ জিঅ' টেগিং কৰাৰ কাৰণে অনুমতি দিয়ক। কিবা কাৰণত যদি কোনোবা বাদ পৰি গৈছে তেতিয়াহ'লে আমি তেওঁলোকক শেষবাৰৰ কাৰণে এটা জিঅ' টেগিং কৰিব পাৰিম। কিন্তু জিঅ' টেগিং কৰিলে সাধাৰণতে গাঁৱৰ মানুহে আমাক আপত্তি কৰে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে 25-30 হাজাৰ টকা দাবী কৰে আৰু তেওঁলোকক যদি টকা দিয়া নহয় তেওঁলোকে দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰ জিঅ' টেগিং নকৰে। অভিযোগ কিমান সঁচা কিমান মিছা তাক আমি অনুসন্ধান কৰিব খোজা নাই, কাৰণ বহু অভিযোগ সঁচা হ'লেও তাৰ প্ৰমাণ নাথাকে, প্ৰমাণ নাথাকিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। সেইকাৰণে আমাৰ সদায় লক্ষ্য আছে যে ইম্প্ৰুভমেণ্ট অফ দ্য ছিষ্টেম, ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে যাতে ব্যৱস্থাৰ পৰিৱৰ্তনত দুৰ্নীতি বা দৰিদ্ৰ মানুহক প্ৰবঞ্চনা কৰাৰ যিখিনি ক্ষমতা সি যাতে একেবাৰে সীমিত হৈ পৰে, যে কৰিব খুজিলেও কৰিব নোৱাৰে। সেইবাবে এইবাৰ আমি জিঅ' টেগিঙৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছোঁ। এইবাৰ প্ৰথম জিঅ' টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম।
লোকসভা নিৰ্বাচনৰ সময়তো মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আত্মসহায়ক গোটৰ সুবিধা লৈ এইবাৰ আমি জিঅ' টেগিং কৰাম। সেইকাৰণে আমি এইবাৰ নিয়ম কৰিছোঁ যে গাঁৱৰ জিঅ' টেগিং প্ৰথম ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে নকৰে, আমাৰ জীৱিকা সখী বাইদেউসকলে আত্মসহায়ক গোটসকলৰ পৰা উপযুক্ত সহায় লৈ তেওঁলোকে প্ৰথম জিঅ' টেগিংটো কৰিব। এইটো ভাৰতৰ ভিতৰতে অসমত প্ৰথমবাৰ আমি আৰম্ভ কৰিছোঁ যে ডিপাৰ্টমেণ্টে জিঅ' টেগিং নকৰে, আত্মসহায়ক গোটৰ বাইদেউসকলে ঘৰে ঘৰে লৈ যাব আৰু জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। আৰু তাতো আমি নিয়ম কৰিছোঁ যে সেইখন গাঁৱৰ জীৱিকা সখী বাইদেৱে টেগিং নকৰে, ওচৰৰ গাঁওখনৰ পৰা আহিহে তেওঁ টেগিং কৰিব। দ্বিতীয়তে, ইমানখিনি কৰাৰ পিছতো বহুতে ক'ব পাৰিব যে নহয় মোৰ তথাপিতো জিঅ' টেগিং নহ'ল। এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ সেলফ জিঅ' টেগিং, অৰ্থাৎ মোৰ ঘৰটো মই নিজে জিঅ' টেগ কৰি দিব পাৰোঁ। মোৰ ঘৰটো কেঁচা ঘৰ, ঘৰটোৰ মই ফটোখন লৈ মই নাম এড্ৰেছ লৈ জিঅ' টেগিং কৰি দিব পাৰোঁ। তাৰমানে আমি দুটা নতুন কাম কৰিলোঁ। এটা হ'ল সেলফ জিঅ' টেগিং, অৰ্থাৎ নিজেই নিজৰ ঘৰটোক জিঅ' টেগ কৰি দিব পাৰিব, আৰু আত্মসহায়ক গোটৰ বাইদেউসকলৰ সহযোগত জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি দিব। আৰু কোনোবাই যদি এই ক্ষেত্ৰত টেকনলজি নাজানিব, জিঅ' টেগিং কৰিব নাজানে, গাঁৱৰ কোনোবা মানুহে যদি দুখীয়া পৰিয়ালটোক সহায়ো কৰি দিয়ে জিঅ' টেগিং কৰিবৰ কাৰণে, আত্মীয়ও জিঅ' টেগিং কৰি দিয়ে। মই বিধৱা মানুহ, মই নিজে নোৱাৰোঁ, কিন্তু ডেকা ল'ৰা এটা গাঁৱৰ মাতি আনি মই ক'লোঁ যে মোৰ ঘৰটো জিঅ' টেগিং কৰি দিয়ক, তেওঁ তাতো জিঅ' টেগিং কৰিব পাৰিব। অসমত প্ৰথমবাৰৰ বাবে আমি এই ধৰণৰ ব্যৱস্থা হাতত লৈছোঁ। যেতিয়া সকলো জিঅ' টেগিং হৈ যাব, শেষত মাত্ৰ পঞ্চায়ত ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে গৈ এটা চেকিং কৰিব যে এওঁলোকে জিঅ' টেগিং ক'ৰবাত পকা ঘৰ এটাও জিঅ' টেগিং কৰি দিয়া নাইতো। অৰ্থাৎ ফাইনেল চেকিংটোহে পঞ্চায়ত ডিপাৰ্টমেণ্টৰ মানুহে কৰিব। জিঅ' টেগিংটো বা চেকিংটো আমাৰ পঞ্চায়ত গ্ৰাম্যোন্নয়ন বিভাগৰ কৰ্মচাৰীয়ে কৰিব। কিন্তু তাৰ পিছতো যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম। গাঁও সভাই অনুমোদন জনাব। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব, তেওঁলোকে অনুমোদন জনাব, আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব। তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব। আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেচিকেলি আবেদন বুলি কয়, সকলোৱে আবেদন কৰিব পাৰিব, যিহেতু সেলফ